নমস্কাৰ জয় অসম জয় হিন্দ মই অবয়ব ভূঞা এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি গুৱাহাটী অসম একদম ইলেকশ্যনৰ বতৰ এনেকুৱা লাগিছে দুৰ্গা পূজা আহিয়ে গ'ল জাষ্ট শেষ হৈছিলে সেইদিনাখন এতিয়া আকৌ দেখি এনেকুৱা লাগিছে যে দুৰ্গা পূজা আহিল নেকি কাৰণ ঘৰৰ পৰা ওলাবলৈ ভয় লগা হ'ল। মই কাহিলীপাৰাত থাকোঁ, কালি গুৱাহাটীৰ গণেশগুৰি যাবলৈ ভয় লাগি গ'ল। হাতীগাঁৱৰ পৰা লৈ জোৰত তিনিআলিলৈকে এজন মানুহ এইফালৰ পৰা সেইফালে যাব পৰা নাই। বহুত এম্বুলেন্স বোলে জামৰ ভিতৰত আটকি আছিল যদিও ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা নিয়ম বনোৱা হৈছিল যে যিকোনো ইমাৰ্জেঞ্চি ছাৰ্ভিচেছত থকা গাড়ী মোদীৰ যদিও কিবা ৰোড শ্ব' চলি থাকে তাৰে মাজেদি যাব দিব। আচলতে প্ৰসংগ সেয়াই মহাৰজা ৰজা ৰাণী আহিছে নেকি অসমলৈ যে হঠাৎ পাব্লিকৰ ইনকনভিনিয়েঞ্চৰ মাজেদি এই পাব্লিকৰ পৰাই সমৰ্থন বিচাৰিবলৈ ৰাষ্ট্ৰীয় দলসমূহৰ ৰাষ্ট্ৰীয় নেতা অসমলৈ আগমন কৰিছে। যদি আমি মনত পেলাওঁ ইয়াৰে আগৰ ভিডিঅ'ত আমি কথা পাতিছিলোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহাৰ আগদিনাখন যিদিনাখন অসমৰ ৰাস্তাত GS ৰোডত বেৰিকেড দিয়া হৈছিল আৰু এইটো এলান কৰা হৈছিল যে GS ৰোড সন্ধিয়া 6টা বজাৰ পৰা সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হ'ব। বহুত আচলতে GS ৰোডৰ বাসিন্দাই প্ৰথমবাৰ জীৱনৰ ইতিহাসত এইখিনি দেখিলে যে GS ৰোড বন্ধ, স্তব্ধ হৈ গ'ল GS ৰোড। কালি দেখা গ'ল যে GS ৰোডত প্ৰায় 20,000 মানুহ 20,000 বিজেপিৰ সমৰ্থক আহি পালে GS ৰোডৰ এটা ছাইডে গোট খালে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা ঝলক চাবলৈ। বহুতক দেখা গ'ল ষ্টেটাছ ষ্টৰি দি পাঞ্জাবী গান লগাই প্ৰধানমন্ত্ৰী ডাঙৰীয়া এজন হিৰো অহাৰ নিচিনাকৈ এটা ভিডিঅ' বনালে। বিজেপিৰ কাৰ্যকৰ্তাসমূহৰ মাজত এটা উৎসাহ উদ্দীপনা দেখা গ'ল। সেই আচলতে ৰোড শ্ব'টো দৰকাৰী আছিল নেকি বহুতে প্ৰশ্ন কৰিছে। বহুতে এইকাৰণে প্ৰশ্ন কৰিছে কাৰণ সেই 3-4 ঘণ্টাৰ বাবে সাধাৰণ জনতাৰ বিৰাট দিগদাৰী হৈছিল। কালি চিটি বাছ গুৱাহাটী মহানগৰীত বিচাৰি পোৱা নাছিল, কালি কেব চলা নাই। সন্ধিয়া এনেকুৱা হৈছে যদি জমেট'ত আপুনি খানা অৰ্ডাৰ দিয়ে ৰাতি ডিনাৰৰ কাৰণে সন্ধিয়াৰ খানা আহি পাব। বহুত জেবিজৰ সন্মুখত ৰখিয়ে থাকিল, আহিব নোৱাৰিলে কাৰণ ৰাস্তা ব্লক হৈ আছিল। আৰু তেনেকুৱা ধৰণৰ ঘটনাই আচলতে যোৱাকালি গুৱাহাটীত আমি দেখা পালোঁ। কিন্তু ঠিক যোৱাকালিয়ে ৰাতিপুৱাৰ সময়ত যোৰহাটত দেখা গ'ল ৰাষ্ট্ৰীয় কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা আহিছিল গৌৰৱ গগৈ ডাঙৰীয়াৰ কাৰণে কেম্পেইন কৰিবলৈ। সেই সময়তো দেখা গ'ল হাজাৰ হাজাৰ জনতা আহিছিল, প্ৰায় 3-4 হাজাৰ জনতা অহা বুলি বহুতে কৈছে। তাৰে লোকেলসমূহে দেখা গৈছিল গাড়ীয়ে হৰ্ণ বজাই আছে জাম ভাঙিবলৈ, ক্ৰাউডক আঁতৰাবলৈ। দুটা আচলতে ৰেলীৰ মাজত একদম ডাঙৰ ডিফাৰেঞ্চটো এইটোৱে হৈছে যে প্ৰধানমন্ত্ৰীৰ ৰেলীৰ সময়ত সাধাৰণ মানুহ ওচৰত যাব পৰা নাই আৰু প্ৰিয়ংকা গান্ধীৰ সময়ত সাধাৰণ মানুহ ওচৰত যাবলৈ পাৰিছে, যাৰ কাৰণে হৰ্ণ চৰ্ণ বজোৱা আমি শুনা পাইছিলোঁ। এতিয়া কথাটো হ'ল যোৱাকালি প্ৰিয়ংকা গান্ধী ভাদ্ৰা অহাৰ কাৰণে তেওঁ ৰাতিপুৱা আহিছিল আৰু সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰেলী আছিল। তাৰমানে প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ ৰেলী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰেলীৰ আগত আছিল। এতিয়া ইণ্টাৰেষ্টিং পাৰ্টটো হৈছে কালি সন্ধিয়াৰ পৰা হঠাৎ দেখা গ'ল এটা নেৰেটিভ আৰম্ভ হৈ গৈছে টুইটাৰত যে পাব্লিকৰ ইনকনভিনিয়েঞ্চ হৈছে, ইমান ট্ৰেফিক জাম কৰি পেলাই ৰেলী পাতাটো দৰকাৰী নেকি। কিন্তু একেটা সময়তে প্ৰিয়ংকা গান্ধীৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি কোৱা হৈছে লাখ লাখ জনতা হাজাৰ হাজাৰ জনতা গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ সমৰ্থনত ওলাই আহিছে। সেইখিনি সময়ত ট্ৰেফিক বা সেইখিনি সময়ত জাম নহ'ল নেকি। আচৰিত লাগে ৰাজনৈতিক বিশ্লেষণ যদি আমি কৰিব যাওঁ সদায় দুই পাৰ্টিৰ সমস্যা বিৰোধী পাৰ্টিটোৰ লগতে হয়। যদি কংগ্ৰেছৰ ৰেলী কৰাৰ কাৰণে বিজেপিয়ে ট্ৰেফিক পায়, বিজেপিৰ ৰেলী কৰাৰ কাৰণে কংগ্ৰেছে ট্ৰেফিক পায়। কিন্তু ইয়াৰে মাজত সাধাৰণ ব্যক্তি আপোনাৰ আৰু মোৰ নিচিনা আমি সদায় দিগদাৰী পাই আছোঁ, সদায় ইনকনভিনিয়েঞ্চ পাই আছোঁ। যদি কালি সন্ধিয়া কাবাৰ চিটি চেণ্টাৰত যাবলৈ মন গ'ল, কাৰণ আকৌ ক'লোঁ কালি খুব পৰৱ এটা হৈছিল, ফেষ্টিভ ছিজন চলি আছে নিচিনাই অসমত ইলেকশ্যনৰ সময়ত হৈ আছে। কালি যদি কাবাৰ চিটি চেণ্টাৰ যাব মন আছে কালি চিটি চেণ্টাৰো যাব নোৱাৰে কাৰণ ৰাস্তা ব্লক কৰা হৈছিল। যি সময়ত ভাৰতীয় জনতা পাৰ্টীৰ অৱস্থা গুৱাহাটীত ভাল আৰু যদি মই অসমৰ কণ্টেক্সতো কওঁ অসমতো এইবাৰ ছিট বাঢ়া খুব সম্ভাৱনা আছে। সেনেকুৱা এটা সময়ত এই ৰোড শ্ব'ৰ নিচিনা কিবা এটা কৰি পালে পাব্লিকক ইনকনভিনিয়েঞ্চ দি পালে এনেকৈ কেম্পেইন কৰাটো নেচেচাৰী হয় নেকি, এয়া এক ভাবিবলগীয়া প্ৰশ্ন। ঠিক একেটা সময়তে যেতিয়া ৰাষ্ট্ৰীয় দলৰ নেতাসমূহ আহে আমি দেখা পাওঁ ইয়াতে কেনেকুৱা দৌৰাদৌৰি আৰম্ভ হৈ যায়। কালি GS ৰোডক এনেকৈ চাফা কৰা হৈছে, বিগত 5-6 বছৰ হয়তো আমি এনেকৈ চাফা কৰা দেখা নাছিলোঁ। গাড়ী আহি একেদিনাই ৰাস্তা চাফা হৈ গ'ল, গাড়ী আহি একেদিনাই ডিভাইডাৰ পেইণ্ট হৈ গ'ল। মোৰ প্ৰশ্নটো হ'ল সাধাৰণভাৱে এনেকুৱা কামবিলাক কৰিব কিয় নোৱাৰি। ইয়াতে যদি আপুনি গুৱাহাটী মহানগৰীৰ কথা কয় প্ৰায় প্ৰত্যেকটো ৰাস্তাতে দেখা পাব গাঁত খান্দি দিয়া হয় য'ত গাড়ীখন পৰাৰ লগে লগে গাড়ীৰ শ্বক এবজৰ্বাৰ বেয়া হ'বই।
এই গাড়ীৰ চক এবজৰ্ভাৰবোৰ বেয়া কৰাতকৈ আমি যদি ঠিকাদাৰক যেনেকৈ কালি অৰ্ডাৰ দিলোঁ ৰাতিৰ ভিতৰতে সেইটো মেৰামতি কৰি ঠিক কৰি দিব নোৱাৰে নেকি? আচলতে তৎপৰতা শীৰ্ষ ৰাষ্ট্ৰীয় নেতা আহিলেহে হয় নেকি? ইয়াৰে আগৰ ভিডিঅ'ত আমি পাতিছিলোঁ কি ধৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাহুল গান্ধীয়ে যেতিয়া ভাৰত জোড়ো ন্যায় যাত্ৰা খানাপাৰাৰ মাজেদি হৈ গুৱাহাটী মহানগৰীত আনিব খুজিছিল সেই সময়ত কৈছিল যে গুৱাহাটী মহানগৰীত হস্পিটেল নাৰ্ছিং হোম আছে, যান জঁট হ'ব পাৰে, যাৰ কাৰণে সাধাৰণ জনতাৰ অসুবিধা হ'ব পাৰে, সেইকাৰণে তেওঁক পাৰ্মিশ্যন নিদিব আৰু যে তেওঁক পাব্লিক ল' ভায়লেট কৰা বুলি এৰেষ্টো কৰিব। এইখিনি কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বয়ং কৈছিল আৰু যোৱাকালি দেখা গ'ল নৰেন্দ্ৰ মোদীৰ কনভয়ৰ পিছফালে বহি হাত জোকাৰি তেনেকৈ ৰাস্তা ব্লক কৰি তেওঁ নিজৰ যাত্ৰা আগবঢ়াই নি আছে। ইয়াতে বহুতে হিপক্ৰেচিৰ কথা কয়। মই কিন্তু অলপ ব্যতিক্ৰমী ধৰণে চাব খোজোঁ। আজি বহুতে ক'ব পাৰে কিমান টকা বিজেপিয়ে দিলে, জ্ঞানখিনি বিজেপিয়ে দিব নালাগে, জ্ঞানখিনি কংগ্ৰেছৰ সময়তে পাইছিলোঁ কাৰণ NCERT কিতাপবিলাক পঢ়িছিলোঁ নহয়, সেইকাৰণে এই কংগ্ৰেছে শিকোৱা NCERT কিতাপৰ পৰাই জ্ঞানখিনি আহি এইখিনি বিশ্লেষণ কৰিবলৈ সক্ষম হৈছোঁ। মোৰ কথাটো হ'ল যে যদি এখন ৰাজ্যত এটা শাসনৰ দল থাকে, সেই শাসকীয় দলে চেষ্টা কৰিবই নিজৰ পাৱাৰ এক্সাৰ্ট কৰিবলৈ। যদি ৰাজনৈতিক আপুনি যদি আহি কষ্ট কৰি ইলেকশ্যন জিকাৰ পিছত আপুনি যদি কয় নাই প্ৰত্যেকটো দলে ইকুৱেল অপৰচুনিটি পাব লাগে, মই ক'ব বিচাৰোঁ এয়া টেক্সট বুকৰ থিয়ৰী নহয় যে প্লেটই কোৱা কথা মতে আমি ইলেকশ্যন খেলিম। এয়া প্ৰেক্টিকেল ইলেকশ্যন আৰু প্ৰেক্টিকেল ইলেকশ্যনৰ এই কথা হোৱা স্বাভাৱিক। কালি কৰ্ণাটকাত যি ধৰণে কংগ্ৰেছে চৰকাৰ গঠন কৰিলে, মই এতিয়াও সন্দেহ আছে যদি কালি তাতে বিজেপিয়ে কিবা এটা ধৰণে তেওঁলোকৰ কাম কৰিব খোজে, তাৰে ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা ষ্টেট চেণ্ট্ৰেল এজেঞ্চিজৰ পৰা তেওঁলোকেও প্ৰেছাৰ ক্ৰিয়েট কৰিব আৰু এয়া সাধাৰণ কথা। কালি যদি কংগ্ৰেছ চৰকাৰ গঠন কৰে এনেকুৱা হোৱা নিশ্চিত, এনেকুৱা কথা হোৱা নিশ্চিত কথা। এনেকুৱা মাজত আজিৰ কথাটো হ'ল যে এই মহাৰজা ৰজা আৰু ৰাণীসমূহৰ কাৰণে সাধাৰণ ব্যক্তিয়ে কিয় প্ৰব্লেম ফেচ কৰিব লাগে? আচলতে ৰাজনীতিৰ সময়তে এইবিলাক নতুন বস্তু দেখা পাওঁ, কিন্তু এটা বস্তু ইমান নতুন বস্তুৰ পিছতো কনষ্টেণ্ট থাকিব, সেয়া হৈছে পাব্লিকৰ অসুবিধা। মোৰ প্ৰশ্নটো হ'ল কংগ্ৰেছ আৰু বিজেপি দুয়োলে প্ৰিয়ংকা গান্ধী ভাদ্ৰাই যদি ৰেলী কৰিলে সমস্যা নহয়, মোদীয়ে কৰিলে কিয় সমস্যা হয়? আৰু যদি মোদীয়ে কৰিলে সমস্যা হয়, প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ৰেলী কৰিলে সমস্যা কিয় নহয়? এই ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ।